শ্ৰদ্ধাৰ শিল্পীজনক হেৰুৱাৰ বেদনাত জুবিন গাৰ্গক হেৰুৱাৰ বেদনাত আজি আমি দেখিবলৈ পাইছোঁ নাজিৰাত এইদৰে ব্যৱসায়ী সন্থাই সকলোবোৰ দোকান ইতিমধ্যে বন্ধ কৰি দিছে। সন্ধিয়া পৰাৰ লগে লগে দোকান বন্ধ কৰি দিছে। যিজন হিয়াৰ আমঠু সাৰ্থৱ জুবিন গাৰ্গ, যি অসমীয়া জাতিটোৰ কাৰণে 40,000ৰো অধিক গীত পৰিৱেশন কৰি থৈ গ'ল, যাৰ কণ্ঠত যাদু আছে, যাৰ গীত শুনি আমি প্ৰতিজন ব্যক্তিয়ে প্ৰতিটো মুহূৰ্ততে আনন্দ লভিব পাৰোঁ, তেনে এজন ব্যক্তিয়ে আমাক ইমানখিনি গীতৰ সাৰমৰ্ম দিয়াৰ পাছত আমাক এইদৰে এৰি থৈ গুচি গ'ল। আৰু তাৰ পাছতে এতিয়া দুখত ম্ৰিয়মান হৈ সকলো লোকে আজি দুখ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। তাৰ মাজতে নাজিৰাত এই পৰিৱেশে বিৰাজ কৰিছে। এফালৰ পৰা সকলোবোৰ দোকান বন্ধ কৰি দিছে ব্যৱসায়িক সন্থা বা প্ৰতিজন ব্যক্তিয়ে, কেৱল ব্যৱসায়িক সন্থা বুলি নহয়, প্ৰতিজন ব্যক্তিৰে, অসমত থকা প্ৰতিজন ব্যক্তি, প্ৰতিজন অসমীয়াৰে যি হৃদয় কান্দিছে, তেখেতৰ এই খবৰে সকলোকে দুখত মৰ্মাহত কৰা পৰিলক্ষিত হৈছে। তাৰ পাছতেই এয়া নাজিৰাত দেখিবলৈ পোৱা গৈছে, এফালৰ পৰা সকলোবোৰ দোকান বন্ধ কৰি গৈছে। সকলোবোৰ দোকান আপোনা আপুনি প্ৰতিজন ব্যৱসায়ীয়ে নিজাকৈ বন্ধ কৰি দিছে। আৰু তাৰ পাছতেই তেওঁলোকে শিল্পীজনক শ্ৰদ্ধা জনাইছে। সেই শিল্পীজন যি খবৰে প্ৰতিজন ব্যক্তিকে মৰ্মাহত কৰিলে, আৰু এই খবৰটো যেন মিছা হওক, সকলোৱে সেয়াই আশা কৰিছিলে যদিও শেষত কিন্তু নিষ্ঠুৰ নিয়তিয়ে আমাৰ পৰা লৈ গ'ল জুবিন গাৰ্গক। আৰু তাৰ পাছতেই এয়া নাজিৰাত বৰ্তমান সময়ত এই পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। চাৰিওফালে এতিয়া দোকান পোহাৰ বন্ধ কৰি গৈছে আৰু সকলোৱে চাৰিওফালে এতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা দেখা গৈছে।